বিটিআৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু 16 দিন বাকী আৰু 16 দিন পিছতে আচলতে 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন। ইতিমধ্যে প্ৰতিটো দলে তেখেতসকলে ৰাজনৈতিকভাৱে যি আচলতে ৰণনীতি সেই ৰণনীতি প্ৰস্তুত কৰিছে আৰু এয়া মই এই মুহূৰ্তত উপস্থিত আছোঁ বিটিআৰৰ যি 40টা পাৰিষদীয় সমষ্টি আছে এই 40টা পাৰিষদীয় সমষ্টিৰ ভিতৰত আচলতে 10টা বিশেষকৈ 10টা পাৰিষদীয় সমষ্টি আছে আৰু ইয়াৰে 5টা হ'ল অজনজাতিৰ বাবে সুৰক্ষিত আৰু আন 5টা সমষ্টি হ'ল আপোনাৰ অপেন অৰ্থাৎ মুক্ত সমষ্টি। আৰু এই ধৰণে আচলতে বিজেপিৰ প্ৰাৰ্থী এগৰাকী বিশেষকৈ বিজন দাসে তেখেতে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে এনেধৰণে তেখেতে আচলতে আহি প্ৰচাৰ কৰিছে। মোৰ লগত আছে বিজন দাস ডাঙৰীয়া, মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম আৰু জানিম। বিশেষকৈ ক'ব লাগিব বিটিআৰ যেতিয়া আচলতে BTC নিৰ্বাচন হৈছিল প্ৰথমখন বিজেপিয়ে আসন দখল কৰিবলৈ সক্ষম হৈছিল নাগৰিজুলি আৰু সেই ধাৰা অব্যাহত ৰাখিছে। সেই যিজন প্ৰাৰ্থী আছিলে আপোনালোকৰ সেই প্ৰাৰ্থীজন ধৰ্মনাৰায়ণক এইবাৰ আচলতে প্ৰাৰ্থিত্ব নিদি আপোনাক প্ৰাৰ্থিত্ব দিয়া হৈছে যুৱ নেতা হিচাপে। গতিকে কি ধৰণে আপুনি আগুৱাই যাব, কেনেধৰণে আপুনি প্ৰচাৰ চলাইছে? হয়, পোনপ্ৰথমে মই প্ৰতিদিন টাইমছত ধন্যবাদ জনাইছোঁ। লগতে আজি এতিয়া আমি নাগৰজুলি বজাৰ সাপ্তাহিক যি বজাৰ এই বজাৰত আমি প্ৰচাৰ চলাই আছোঁ। আমাৰ লগত এটা সকলো বিজেপি কাৰ্যকৰ্তা বন্ধুসকলে মোৰ লগত আছে। আমাৰ জিলাৰ উপসভাপতি আছে, আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছে আৰু লগতে আমাৰ বিজেপিৰে মণ্ডল সভাপতি আছে। সকলো আমাৰ এই কাৰ্যকৰ্তাসকলে আমি নাগৰজুলি আজি যি সাপ্তাহিক বজাৰতো প্ৰচাৰ চলাই আছোঁ। আমি অলপ আগতে এটা মিটিং বাগানত কৰি আহিছোঁ। তেনেকুৱা ধৰণৰ আমাৰ প্ৰচাৰ তুংগত আছে। আমি সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ মানে এটা বিজেপিৰ এটা ভাল এটা মানে হেৰি আছে, মানে গুৰুত্ব আছে। সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ মানে যি আমাৰ নাগৰজুলি সমষ্টিত 63টা বুথ আছে। প্ৰত্যেকটা বুথতে আমাৰ সংগঠন শক্তিশালী হৈ আছে আৰু আমি প্ৰত্যেকটা বুথ লেভেলত আমি মিটিং কৰি আছোঁ। আৰু আজি আমি বজাৰ কাৰণে অলপ বজাৰতো আমাৰ সোমাই আহিছোঁ। তো আমাৰ যিটো প্ৰস্তুতি বহুত ভাল, বহুত মানে হেৰি হৈ আছোঁ, আমি আশাবাদী হৈ আছোঁ যে আমাৰ এইবাৰ মানে আমাৰ যি নাগৰজুলি সমষ্টি আছিলে এই সমষ্টিৰ জয়ৰ ধাৰা মানে অব্যাহত থাকিব। এইবাৰ হেট্ৰিক কৰিব আপুনি? এইবাৰ হেট্ৰিক কৰিম, যিহেতু বিজেপিয়ে হেট্ৰিক কৰিব এইবাৰ। যিহেতু আগতে বেলেগ আমাৰ ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া আছিলে, তেখেতে 2বাৰ হেৰি কৰিছে, এইবাৰ নতুনকৈ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তো নাগৰজুলিত বিজেপিয়ে হেট্ৰিক কৰিব আৰু বহুত ভোটৰ ব্যৱধানত মানে ইয়াতে জয় হ'ব, এইটো আমি আশাবাদী সকলোৱে। গতিকে পোৱা নোপোৱাৰ কিবা ক্ষোভ থাকিব পাৰে নেকি? পোৱাৰ খুব অলপ চলপ থাকে, এইটো একো নাই। আমাৰ নাগৰজুলিত আমাৰ যিটো দলীয় যিটো মানে নীতি আদৰ্শৰ মাজত আমি দলটো চলোতো, সেইকাৰণে আমাৰ গোটেইখিনি মানুহৰ মাজত এটা বুজাবুজি আছে। আমাৰ সেই ক্ষোভটো যদি 2-এজন অলপ যোনে টিকেট বিচাৰিছিলে বা পোৱা নাই, এইটো অলপ চলপ একো নহয়। আমাৰ তাতে আমাৰ চব মিলামিলি আছে, বুজাবুজি আছে, সকলো ঠিক আছে। আমাৰ কোন আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব? এতিয়া প্ৰতিদ্বন্দ্বী বুলি ক'লে কোনেও নাই। এতিয়া চাওক, আমি যিহেতু যি হিচাপত আমাৰ বিজেপি দলে নাগৰজুলিৰ কাৰণে ইমানখিনি কাম কৰিছে, দলং বনাইছে, ৰাস্তা বনাইছে, মানে মটঙা নদীত দলং বনাইছে 3খন, নাগৰজুলিত এখন দলং বনাইছে এই বাল্টি নদীত, আৰু ডিগ্ৰী কলেজ দিব, তেনেকুৱা ধৰণৰ বহুত কাম আমাৰ হৈছে। বৰনদীত ব্ৰিজ বনাইছে, বৰনদীত দলং বনাইছে। তো তেনেকুৱা ধৰণৰ বহুত কাম আমাৰ হৈছে। সেইকাৰণে ইয়াতে প্ৰত্যাহ্বান কৰিব পৰা নাই। ফাৰ্ষ্ট ছেকেণ্ড কোনোবা হয়তো তেনেকুৱা থাকিব, আমি থাকিম। BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। পৰিষদ দখলৰ বাবে উঠি পৰি লাগিছে UPPL, বিজেপিৰ লগতে BPF। গতিকে ওদালগুৰিৰ শেহতীয়া আমাক ৰাজনৈতিক পৰিৱেশটো দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনে।